Hello my dear friend, good morning. আজি এয়া মই ফুল দেখুৱাইছোঁ। এয়া বনৰীয়া ফুল হ'ব পাৰে, বনৰীয়া গছ। এই গছজোপা বহুত উপকাৰী। মোৰ ইয়াত মুঠতে এইটো জাৰ্মনী গছ বুলি কয়। এই কাৰোবাৰ যদি কাটা কুটা হ'লে তেজ নৰখিলে ইয়াৰ পাত মোহাৰি দিলেই মানে তেজ ৰখি যায়। চাওক আপোনালোকক সম্পূৰ্ণ দেখুৱাইছোঁ গছজোপা কি গছ। আমি জাৰ্মনী গছ কওঁ, আপোনালোকে কি গছ কয় জানো। চাওক কি ধুনীয়া হৈ আছে এই গছজোপা। আপোনালোকে কি গছ কয় নাজানো। চাওক গছ ফুল যদিও বনৰীয়া ফুল বহুত কামত লাগে। আপোনালোকে ঘাঁহ কাটা চিঙা হ'লে এইবোৰ লগাই চাব, নিশ্চয় উপশম পাব। তেজ ৰখি যায়, তেজ বন্ধ নহ'লে। এয়া এবিধ মোৰ বাৰীতে হৈছে। চাওক আমি সৰু সময়ত বহুত কাৰোবাৰ চুলি তুলি মাৰি দিয়া হয়। এইবোৰ চাক শুকাইছে এতিয়া, এইবোৰ গোটেই সংগ্ৰহ কৰি ৰাখিব লাগিব মই। চাওক চাই আছা সুৰভি, কিয় খোৱা নাই? খেৰতে বান্ধি দিম, খাবা। ঘাঁহটো নাইকিয়াই হৈছে এতিয়া, আৰু এই পাহাৰ ওপৰত অলপমান ঘাঁহ বন সোনকালে মৰহি যায়গৈ। চাক এবিধ ঔষধৰে গছ, দৰুণ ফুলি বুলি কৈ আছে। কি ধুনীয়া। এয়া মই মানে মাজে সময়ে তাৰ পাচলিত মুঠতে মিক্স কৰি দিওঁ। এয়া চৰ্দি জোখাম হ'লে বহুত উপকাৰী হয়। চাওক এয়া মই ৰাখিছোঁ। কাপোৰ কেইখনমান থকা ধুলোঁ, এই পানী আহি আছে মোৰ নালকাত। কাপোৰ কেইখনমান ৰ'দত দিছিলোঁ। এই চাওক এতিয়া ছায়ে পৰিলে দেখোন। যোৱাকালি যে আপোনালোকৰ আগত যে মই ভিডিঅ' এটা প্ৰেৰণ কৰিছিলোঁ উৰহীৰ বিষয়ে, ভয়কৈ যে খাইছোঁ বুলি কোৱা, সঁচাই সেইটোৱে হৈ থাকিলে। অসমবাসী ৰাইজ, বিশ্ববাসী ৰাইজ, কাৰোবাৰ যদি মাথা ঘূৰণি হয় উৰহী নাখাব। এইটো লিখিব। চাওক উৰহী খোৱা মোৰ যেনিবা একো নহ'লে, নাতিটো ৰাতিপুৱা সময়তে বমি হ'ল নহয়। ৰাতিপুৱা সময়তে বমি হ'ল। একে ভয় লাগি গ'ল মোৰ, কি হ'ব এতিয়া বুলি। তাৰপিছত দুবাৰমান বমি কৰিলে, কৰাৰ পিছত তাক আৰু মই ভাবিছোঁ জণ্ডিছ হৈছে নেকি বুলি কৈ, কৃষ্ণ জণ্ডিছ হৈছে কৈ পেলাই মই জণ্ডিছো জাৰি দিলোঁ। জণ্ডিছ অকণমানো ওলোৱা নাই, একদম ওলোৱা নাই। আৰু যাৰ জণ্ডিছ থাকে নহয়, ঘূৰাবই নোৱাৰে, ইমান আঠা হৈ যায়, সেয়া জণ্ডিছেই নাই। পাছত এই কথা নহয় কৈ মই তাক ক'লোঁ ভাত অকণমান খোৱা, গৰম গৰম ভাত অকণ খুৱাই দিলোঁ। খোৱাৰ পিছত বমি ঔষধ খোৱালোঁ। বমি ঔষধ খোৱাৰ পিছত আকৌ মনে নাই, মাথাটো পেলাই আছে। এতিয়া পৰীক্ষা চলি আছে। আজি ছায়েন্স আৰু বোলে কম্পিউটাৰ পৰীক্ষা চলি আছে। মোৰতো ডাঙৰ চিন্তা হ'ল। আৰু তাৰ পাপাকে অকণ দূৰত থাকে, তাৰ পাপাকক ফোন কৰিছে যে পাপা তুমি আহা, মোক পৰীক্ষা হলত লৈ যোৱা। তাৰ বাপাকে আহিলে, আৰু মই কাৰোবাৰ নজৰ লাগিছে কৈ পেলাই নজৰ কাটি দিছোঁ। এনেকুৱা ফিৰিঙি জলকীয়া দি জাৰিছোঁ, ফিৰিঙি জলকীয়া দি জাৰিছোঁ। এই প্ৰভু ভগৱন্তক দেখাইছোঁ। ফিৰিঙি জলকীয়া দি জাৰিছোঁ, কিন্তু অকণো গোন্ধ নাই, বুজিছে। সেয়ে নিশ্চয় কাৰোবাৰ নজৰো লাগিছে। কাৰণ আহিয়ে ভাতকেইটা নোখোৱাকৈ চাইকেল লৈ মানে অন্য ঘৰত চাইকেলখন লৈ খেলিবলৈ যায়। কৃষ্ণ টাটা বাই বাই। সকলোৱে প্ৰভু ভগৱন্ত মানিব। যেনিবা অকণমান স্থিৰে গৈছে, একো নোখোৱাকৈ লাল চাহ বনাই দিলোঁ। লাল চাহ অকণ খালে, খাই পৰীক্ষা দিব গৈছে। কি হয় প্ৰভু ভগৱন্তই জানো, পৰীক্ষা দিব পাৰে নে নোৱাৰে, সেইটোৱে ডাঙৰ চিন্তা। দিয়ক আপোনালোকৰ আগত অৱগত কৰিলোঁ, যাতে ল'ৰা ছোৱালীক ঠাণ্ডা নলগাব আৰু জাহা তাহা বস্তু নোখোৱাব। মই উৰহী ভাজি খুৱাই পেলাই মোৰ এনেকুৱা গতি হৈছে মোৰ নাতিটো। কৃষ্ণ টাটা বাই বাই, থেংক ইউ।